এইটো এটা হ'ল AC চুৰ। ই AC বিলাকৰ যিবিলাক তার থাকে তারবিলাক চুৰ কৰে আৰু মানে কি 400-500 টকাত সেই গোটেই ACটো ভাঙি মেলি চুৰ কৰি বিক্ৰী কৰি দিয়ে আৰু সেই 400-500 টকাৰ কাৰণে গোটেই ACটো বৰবাদ। মানুহবিলাকে 30,000-40,000 টকা দি AC লগায় আৰু এইটো চাওক, এইটো AC কি অৱস্থা কৰিলে চাওক। এই অফিসটোত কোনো নাথাকা সুবিধা লৈ সোমাই পেলাই চিপৰাং দি গোটেই ACটো ভাঙি পেলালে। ভাঙি পেলাই ভিতৰত থকা কপাৰ তারবিলাক, তাৰপিছত ভিতৰত থকা সৰু সৰু এই লোহাৰ পাতিবিলাক সেইবিলাক সব এক্সট্ৰাকৈ বিক্ৰী কৰে। প্লাষ্টিকবিলাক সেই 50 টকা 100 টকা পাব, লোহাৰবিলাকৰ পৰা 200-150 টকা পাব। সেই টকা 500ৰ কাৰণে 20-30,000 টকা বস্তুটো নষ্ট কৰি পেলাই। এইটো চুৰ। ইয়াৰ নাম কিবা সি নিজে কিন্তু কৃষ্ণ দাস বুলি কৈছে, উত্তৰ হবগাঁৱত ঘৰ বুলি কৈছে।